মই প্ৰথমতে অসমৰ সমূহ ৰাজ্যলৈ আমি আঞ্চলিক সাৰ্বজনীন দুৰ্গা উৎসৱ সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু মা দুৰ্গাৰ ওলগ জনাইছোঁ। আমাৰ এই দুৰ্গা পূজা এখন অৰ্থাৎ আঞ্চলিক সাৰ্বজনীন দুৰ্গা উৎসৱ সমিতি 2010 চনত স্থাপিত হয়। আজি আমি ষষ্ঠদশ বাৰ্ষিক দুৰ্গা পূজা উদযাপন কৰিছোঁ। আহি আমি 16 বছৰ পালোঁ। আজি ষষ্ঠদশ বাৰ্ষিকৰ সপ্তমী বিহিত পূজাত নানান বৰ্ণাঢ্য অনুষ্ঠানে আমি কিছু পাইছোঁ আহি, আৰু ৰাতিও নাগাৰা নাম আৰু আৰতি অনুষ্ঠান আছে। যাই হওক, আমি অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ আৰু মৰম শ্ৰদ্ধা বিচাৰিছোঁ। তাৰ মাজতে আমাৰ জুবিন দা যে হেৰাই গ'ল, অকালতে হেৰাই গ'ল, দুষ্কৃতি বা যিয়ে নামাৰক তেওঁৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। মৰিব দিনাৰ পৰা জনাইছোঁ। আজিও আমি দুৰ্গা পূজাৰ কাষত তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান আমি ৰাখিছোঁ। মোৰ এইখিনি কথা ক'বলগীয়া। আমাৰ ভতিজা কংকন ডেকাই অলপ ক'ব, মানে সাজ অনুষ্ঠিত কৰা হৈছে। হয়, আমাৰ আজি 5 দিনীয়া আমি এই আয়োজন কৰিছোঁ। আমি আঞ্চলিক সাৰ্বজনীন দুৰ্গোৎসৱৰ তৰফৰ পৰা আমি সমূহ অসমবাসী ৰাইজলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যদিও আমি এই পূজাটো আমি অনুষ্ঠান কৰিছোঁ, তথাপিতো আমাৰ মনত বহুত দুখ, কাৰণ আমি আমাৰ মহান শিল্পী আমি জুবিন দাক আমাৰ মাজৰ পৰা আমি বিদায় দিব লগা হৈছে। আৰু আমি এইখিনিতে আমি মা দুৰ্গাক আমি প্ৰণিপাত জনাইছোঁ যে আমাৰ জুবিন দাক যিসকলে হত্যা কৰিছে, আমাৰ মা দুৰ্গাই তেখেতসকলক মহিষাসুৰৰ নিচিনা তেখেতসকলক মৃত্যু দিব লাগে। মা দুৰ্গাই যেনেকৈ মহিষাসুৰক বধ কৰিছিলে, আমাৰ জুবিন দাৰ যিসকলে হত্যা কৰিছে তেওঁলোকে এনেকুৱা শাস্তি পাওক। আমি মা দুৰ্গাৰ ওচৰত আমি প্ৰণিপাত জনাইছোঁ। কোনটো পূজা অনুষ্ঠিত হৈছে? আমি গোসাইঘাট হাজোৰ পৰা আমি কৈছোঁ। আমাৰ এই ষষ্ঠ বাৰ্ষিক এই দুৰ্গোৎসৱ আমি যিমানখিনি উলামালৰে আমি অনুষ্ঠান কৰিব লাগিছিলে, আমি মানে আমাৰ কোৱা নাই। জুবিনবিহীন হয়, পূজা সেমেকা হোৱা পৰিলক্ষিত, বহুত সেমেকা। আমিতো মানে ভাবিবই পৰা নাই। আমি মানে শকত ভাগি আছোঁ। হয়, ধন্যবাদ। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ 2 কপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।